আঁতৰি দিয়ক মোৰ চাইকেলত ব্ৰেক নাই আঁতৰি দিয়ক না প্লিজ আঁতৰি দিয়ক মোৰ চাইকেলত ব্ৰেক নাই আঁতৰি দিয়ক না ইছ ৰাম বৰ দুখ পালো পাই হেৰি আপুনি কলা নেকি মই আকৌ কি কৰিলো তোমালোকে কথা নাই বতা নাই খুন্দা মাৰি দিছে ইছ ৰাম কেনেকে কৈছে চা ইমান কৈছো বোলো চাইকেলখনত ব্ৰেক নাই আঁতৰি দিয়ক শুনা নাছিল নেকি চাইকেলত বেল বোলা বস্তু এটা থাকে নহয় সেইটো বজাব লাগিছিল আকৌ বেলটো নাবাজিবা বেটা চুই আছিলো কিবা ব্ৰেক বেল একো নথকা চাইকেলখন ৰাস্তাত চলাব নালাগে নহয় তাতে আকৌ ডাবল উঠাই আনিছে এতিয়া আমাৰ গাত দুখ জাপিলে নহ'ব নহয় নিজে ৰাস্তাত খোজ কাঢ়িব নাজানি যিহে অথালি পথালি কৰি আছিল ব্ৰেক থকা হ'লেও পৰিলোহেঁতেন আপোনাৰ কাৰণে বাৰুকৈ কঁকালটো নাভাঙিল আজি তোমালোকৰ কাৰণে মোৰ কঁকালটো গ'ল যেনহে পাইছো কৈছে যদি ভালেই হৈছে ঠিক কিয়নো তেনেকে কৈছো নাপায় নহয় চাওঁ ক'ত দুখ পালে আপুনি চাওঁ ক'ত দুখ পালে নাই বেছি দুখ পোৱা নাই হ'ব কি কৈছা একো নাই দিয়ক লাজ কৰিব নালাগে ক'ত দুখ পালে কওক আকৌ মই মালিচ কৰি দিম নহয় নাই হ'ব মই দুখ পোৱা নাই চম্পা তই যাবিনে মই যাওঁ চম্পা ইয়াৰ ভাল নাম চম্পক আমি মৰমতে চম্পা বুলি মাতো পিছে তোমাৰ নামটো কি মই অচিনাকি মানুহক নাম কৈ নুফুৰো চম্পা বল ইছ ৰচোন ইমান মৰম লগালতে দুখ পাইছে কেনেকৈ থৈ যাওঁ বাৰু এনেকৈ ৰচোন ৰক্ষা অকল চাইকেলৰে ব্ৰেক নথকা নহয় ইয়াৰো ব্ৰেক নাই দেখোন হেই তই বৰ কিবা মোৰ শোকটো তই কিবা সহ্য কৰিব নোৱাৰ নেকি নোৱাৰো কৰ ল'ৰা কি কথা একো ঠিক নাই কি দৰকাৰ তোৰ গাটো লমিবলে ইছ ৰাম কাৰ ঘৰলৈ আহিছিল সুধিবলৈ থাকিয়ে গ'ল নহয় কিয় তই ঘৰত গৈ মালিচ কৰিবি নেকি ইছ কি যে কওঁ নহয় লাজে লাগি যায় পাই তাৰ লাজ লাগিলে বল ঘৰত কোনোবা আছেনে আহক ইমান দেৰি কৰিব লাগেনে এই আলহী আহি পাবহিয়ে এই আহিয়ে যদি গৰমত ফেনখন ল'বলৈ নাপায় কি বুলি ভাবিব কওকচোন এইটো অৰুণ হাজৰিকাৰ ঘৰ নহয় জানো মই মানে হয় আপুনি ঠিক ঘৰতে আহিছে খালি অলপ দেৰি কৰিলে এইখন ফেনে বেয়া হৈ আছে সোনকালে ঠিক কৰি দিয়ক লাগক সোনকালে লাগক কি মোৰ মুখলৈ চাই ৰৈ আছে কিন্তু আকৌ কি কিন্তু দাদাইতো আপোনাক সেই তাহানিতে পঠাইছে বুলি ফোন কৰিছিল ইমান দেৰিকৈ আহিছে আহিও আকৌ এয়া বেঙাবিঙিখন কৰি আছে সোনকালে ফেনখন ঠিক কৰি দিয়ক মই মানে অৰুণক ফোন এটা কৰি লওঁ নেকি কিয় দাদাক আকৌ কিয় ফোন কৰিব লাগে কি পইচা লাগে মই দিম নহয় ছোৱালী মানুহ বুলি কি পইচা দিব নোৱাৰিম বুলি ভাবিছা নেকি হোৱা ডাঙৰ দা আহিলে এওঁ আহিল হ'বলা দাদা এই জাষ্ট পালোহি ঠিক আছে মোৰ ৰুমৰ লাইটৰ ছুইচটা বেয়া হৈ আছে সেইটো ঠিক কৰি দিবাচোন কি ধৰঙা লাগি ইফালে ইফালে চাই আছে আলহী আহি পাবহিয়ে সোনকালে ঠিক কৰি দিয়ক আকৌ এটা কথা হ'ল নহয় মই মানে হাথিয়াৰৰ বেগটো পাহৰি আহিলোঁ এতিয়া হে হৰি এইটো কি ইলেক্ট্ৰিচিয়ান পঠিয়ালে সৰুদাই হেৰি আপুনি কি মানুহে কাম কৰিবলৈ আহিছে আৰু যন্ত্ৰ পাতি লৈ অহা নাই এতিয়া আকৌ মোৰ মুখলৈ চাই কিয় ৰৈ আছে যাওক সোনকালে বস্তুবোৰ লৈ আনক গৈ মানে মোৰ ঘৰটো বহুত দূৰত নহয় আহোঁতে যাওঁতে বহুত সময় লাগিব তেতিয়াহ'লে মানে তোমালোকৰ যদি টেষ্টাৰ জাতীয় কিবা বস্তু আছে তেতিয়া মই চাই দিব পাৰোঁ ৰ'ব তেতিয়াহ'লে মই ডাঙৰ দাক সুধো তাৰপিছত থাকিব পাৰে ঐ তই এনেকৈ থিয় হৈ আছে যে ঘৰত কোনো নাই নেকি ভণ্টিক পাৰিলে নাই মুখৰে নেমাতিবি খালি চাই থাক এতিয়াই গম পাবি কিয় থিয় হৈ আছোঁ এই দুডালে আছিলে এই দুডাল হ'বনে তই কেতিয়া আহিলি তয়ো আৰু বেলেগ ইলেক্ট্ৰিচিয়ান নাপালি নে আহিছেও দেৰিকৈ তাকো যন্ত্ৰ পাতি ননাকৈ এই মহাশয় মুখখন লৈ ফেন ভাল কৰিবলৈ আহিছে ঐ তই পগলা হলি নেকি ইয়াক তই কোনটো এংগুলৰ পৰা ইলেক্ট্ৰিচিয়ান দেখিলি এইটো মোৰ লগৰ মন তইতো ইয়াৰ ফটো দেখিছিলি কিয় চিনি নাপালি চৰি একদম বেয়া নাপাব দেই মই মানে তইচোন যিখন ফটো দেখাইছিলি
সেইখনতচোন চুলিকেইডাল দীঘল আছিলে ইমান চুটি চুটিকৈ কাটি দিলে মই বাৰু কেনেকৈ চিনি পাওঁ কওকচোন তাতে আগতে কাহানিও দেখাও নাই কিয় যোৱা ফেব্ৰুৱাৰী তাৰ দেউতাক ঢুকালে বুলি কোৱা নাছিলোঁ জানো মইচোন সকামলৈও গৈছিলোঁ হ'ব যা এতিয়া তাৰ বেগটো বাৰাণ্ডাতে আছে ভিতৰলৈ লৈ যা আৰু আমালৈ চাহ বনাগে যা তাৰমানে তই দাদা ইয়াক ইলেক্ট্ৰিচিয়ান বুলি ভাবিছ এ নহয়নো কি এইজনে কামত লগাই থকা দেখি মই তেনেকৈ ভাবিলোঁ হা মুখলৈ চোৱাই নহ'ল নহয় অৱশ্যে চোৱা হ'লেও চিনি নাপালোহেঁতেন তোমাৰ চুলিবোৰ দীঘল নাছিল জানো এই চুটিকৈ কাটিলে লুকছটো বহুত বেলেগ হৈ গ'ল নহয় এই বেয়া নাপাবা দেই নাই নাই মই আকৌ কিয় বেয়া পাম হৈ যায় আৰু কেতিয়াবা মই প্ৰথমতে আচৰিত হৈছিলোঁ পিছত চিনি নাই পোৱা বুলি গম পাই মজাহে লাগিছিল অঁ আপুনি মানে ৰং চাই আছিলে আমি বাৰু চিনি পোৱা নাছিলোঁ আপুনিতো ক'ব পাৰে মোক ক'বলৈ ক'ত সুবিধা দিছিলা মই কিবা এটা ক'বলৈ মোক মেলোতেই মোক কামত লাগিবলৈ যিহে দম দিলা মই ভয়তে মনে মনে থাকিলোঁ বাৰু বুজিছোঁ বুজিছোঁ হে তাই মুখ মেল খালে আমিয়ে কথা ক'বলৈ সুবিধা নাপাওঁ তুমি ক'তহে তুমি দুদিনমান থাকিবা নহয় থাকিম বুলি ভাবিছোঁ কিন্তু ভণ্টি আমনি পাই বেলেগ বেলেগ কামত লগাই নেখেদিলেই হ'ল আৰু আপুনি দেখিছোঁ কাটমাৰি কথা কোৱাত এহেঁতো তাতকৈও চৰা তাৰমানে আপুনি এতিয়াও বেয়া পাই আছে এই কিয় বেয়া নাপাব তই এনেকৈ আলহীক ইলেক্ট্ৰিচিয়ান বুলি কামত লগালে কোনে বেয়া নাপাব কচোন নাই নাই দাদা মই অকণো বেয়া পোৱা নাই ধেমালিহে কৰিছোঁ ভনীয়েকক ককায়েকে বেয়া পাব নোৱাৰে নহয় অকল ধেমালি কৰিব পাৰে আৰু জোকাব পাৰে ঠিকেই কৈছা এই পাগলীজনীয়ে আকৌ সেইবোৰ বুজি নাপায় বাৰু তুমি বহা মোৰ অলপ কাম আছে গধূলি লগ পাম ঠিক আছে ঐ এই মোৰ গাটো ধুব লাগিছিল ব'ল ব'ল আজি মই ৰাতিপুৱা মই কাৰ মুখ দেখি আহিছিলোঁ হয়নে মই কেনেকৈ জানো তই কাৰ মুখ দেখিছিলি ইছ ৰাম আইনা নিজকে দেখিছিলোঁ হ'বলা কি হ'লনো ঐ এই আলহী তহঁতৰ ঘৰলৈ আহিছে হ'বলা কি হ'ল তোৰ পচন্দ লাগিছে নেকি ইছ কি যে কথাবোৰ কওঁ নহয় লাজে লাগি যায় পাই তাকেহে তোৰ আকৌ লাজটো বেছি নহয় পিছে বাহিৰৰ লগত কি বজাৰ কৰিব আহিলিনো নাজানো দেই তাই মোক লৈ আহিছে মই আহিছোঁ পিছে আলহীয়ে গা বিষ ভাল পালেনে নাই গাৰ্বিক কিহৰ গাৰ্বিক সেই কালি যে তোক কৈছিলোঁ আহোঁতে চাইকেল এখনে খুন্দিয়ালে বুলি কালি তাৰ মানে তোক কিহত দুটাই খুন্দিয়ালে হাঁহিবলৈ কি হ'ল এখেতেহে কালি আমাক অগাভেটা কৰি পেলাইছে গাটো আজিও বিষাই আছে তোৰনো কি দৰকাৰ আছিল তই ভক্সেলখনত থিবলৈ ঐ মোৰ বাসন্তীখনৰ কথা তেনেকৈ নকবি দেই মাৰিম আকৌ মোক বাৰু পাছতো মাৰিবি আলহীক যে পেলালি পিছে মালিচ চালিচ কৰিলিনে নাই ইছ তহঁতৰ আলহী ইমান লাজ কৰে কালিয়েই মালিচ কৰি দিবলৈ ওলাইছিলোঁ নিদিলে নহয় আৰু এই মূৰতে টানি লৈ গুচি গ'ল ৰাস্তাত মালিচ কৰে নেকি ৰাস্তাত মালিচ কৰিলে লাজ কৰিবই ঘৰলৈ আহিবি ঘৰত মালিচ কৰি দিবি সঁচাকৈ বিষাই আছে নেকি বাৰু নাই নাই বিষোৱা আছে নেকি কওক না মই ধুনীয়াকৈ মালিচ কৰিব জানো নাই 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 মোৰ অকণো বিষ নাই আমাৰ অৰুণৰহে কঁকাল পিঠি বুকু সকলো বিষাই থাকে তুমি তাকে মালিচ কৰি দিবা ঐ সঁচাকৈ যাম নেকি ক আকৌ ঐ ব'ল মালিচ কৰাৰ ঠিকা লৈ থাকিব নালাগে আৰু তই কোনোবা দিনা কিন্তু মোৰ পৰা বহুত মাৰ খাবি কি কথাবোৰ শিকাই থাক তাক কি হ'লনো মই ধেমালিহে কৰিছোঁ ধেমালি কৰিবলৈ আৰু মানুহ বিচাৰি নাপালি অসভ্য চব নিজৰ নিচিনা বন্ধু সেই একেই পাইছ বল চম্পা যাওঁ আলহীক আমাৰ ঘৰ ফালে ফুৰাবলৈ লৈ যাবা যাব দেই তোমাৰ বাইদেৱে মতাই নাই কেনেকৈ যাম মই মাতিছোঁ নহয় আমাৰ ঘৰলৈকে যাব আকৌ পই ঐ মতি ৰ ক'ত যাওঁ ৰ ভগৱানৰ যে কি সৃষ্টি ঐ কালি মোক ৰাস্তাত যিটোহে লুটি ঘটি কৰিলে বাইকে টানি নিয়াতহে শান্তি ঐ সেই বাইকৰ নামটো কিয় ময়ূৰী ছোৱালীজনীৰ দৰে নামটোও ধুনীয়া তাৰ নিজৰ বাইক নেকি নহয় খুৰাকৰ ছোৱালী মানে ল'ৰা নহয় মানে বাইকক যোনজনে নিব তেখেতৰ কথাহে ভাবিছোঁ কম জ্বালাখন পাবনে উপায় নাই কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিবই নে কি কওঁ হ'লেও সেইটো হেৰুৱাব নোৱাৰি দেই
দাদা চিকেটটা দিয়ক ঐ এই মৰিবলা ছোৱালীজনীৰ ঘৰত কোন কোন আছে অ' মাক দেউতাক আৰু ভায়েক এটা পঢ়া শুনা কি কৰিলে যোৱা বছৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে অঁ ঘৰটো কোনখিনিত অঁ আমাৰ নামঘৰটোৰ ওচৰতে ঐ ছোৱালীজনীক কিবা এটা বৰ ভাল লাগিছে অ' কি অঁ কিবা এটা প্ৰথম দিনাই ভাল লাগি গ'ল ঐ ল'ৰা তাইৰ কোনোবা আছে নেকি তই খবৰ এটা ল'ব পাৰিবি নেকি পাৰিম কিয় নোৱাৰিমনো যদি কোনোবা আছে তেতিয়াতো কামেই চেছ ৰচোন মই জনাত কিন্তু তাই কোনো নাই তই চিন্তা নকৰিবি যদিও আছে তোৰ বাবে উফৰাই দিম হেই সেইবোৰ নকৰিবি নাপায় তই খালি আছেনে নাই সেইটো খবৰ কৰ হ'ব দে তই অলপ ৰেষ্ট ল মই বজাৰৰ পৰা আহোঁগৈ ময়ো যাম ৰ ঘৰত অকলে থাকিনো কি কৰিম ব'লা তেতিয়া মই বেগটো লৈ আহোঁগৈ ভণ্টি ঐ ভণ্টি মন ক'ত গ'ল দাদাৰ লগত ওলাই গ'ল আৰু তই ইমান দেৰি কৰিলি যে নকবি আৰু আজি বজাৰত যিহে ভিৰ যাচোন যা পানী এগিলাচকে আনগে তই কিন্তু কথাটো ভাল নকৰিলি কি ভাল নকৰিলোঁ মন দাক তই সঁচা কথাটো কৈ দিব লাগিছিল কি সঁচা কথা তই আৰু মৰি যে ৰিলেশ্যনশ্বিপত আছ তই পাগল হলি মই কোৱাটো দূৰৰে কথা তয়ো যাতে ভুলতো নকৰ সেইটো মনত ৰাখিবি কিন্তু দাদা কোনো কিন্তু নাই তই পাহৰি গলি সি আমাৰ কাৰণে কিমান কি কৰি থৈছে তই কচোন সেইখিনি তুলনাত এইটো সাধাৰণ কথা নহয়নে হয় কিন্তু মৰি জানো মানি ল'ব তই তাইৰ কথা চিন্তা কৰিব নালাগে তাইক বাৰু মই বুজাব পাৰিম কিন্তু তই মনৰ আগত মুখখন নেমেলিবি জানো পাই তই কি কৰিবলৈ ওলাইছ মই কিন্তু ভাল দেখা নাই চা তই মোৰ কথাত মূৰ ঘুমাব নালাগে যা তই চাহ একাপ বনাই মই ভৰি হাতকেইটা ধুই আহোঁগৈ মন্তৰা কইনা খোজাবলৈ আহিছে ক'ৰ পৰা শুনিছো আহিছে লণ্ডনৰ লেডি কইনা খোজাবলৈ আহিছে খেদি চকুলৈ কি চাবা বুন্দা মেকুৰী মুখলৈ কি চাবা পুতা পুখুৰী হাতলৈ কি চাবা ফৰিঙৰ ঠেং ভৰিলৈ কি চাবা বাঁহৰে জেং ঐ তোৰ যদি সাজি কাচি হ'ল বলচোন নৈ পাৰৰ পৰা আহোঁগে নাযাওঁ মই তই সিহঁতক লগ কৰিবলৈহে যাবি অকলে যা বলচোন তই লগত গ'লে দেৰি হ'লেও ঘৰত মোক গালি নাপাৰে অ' নাযাওঁ মই তাত গৈ তই ৰোমাঞ্চ কৰিবি আৰু মই পোনাপৰ দি বহি থাকিব লাগে মইহে জানো মোৰ মনটো কিমান বেয়া লাগে নাযাওঁ মই তই অকলে যা এইডাল অলপ বেছি ক সোনকালে ক কিয় মাতিছিলি কম ৰচোন অলপমান উশাহটো সলাই ল নহয় অ' আজি চম্পাজনীও নাহিল নহয় ঘৰলৈ সোনকালে যাব লাগিব তাৰ আকৌ কি হ'ল এই বাদ দেচোন তাৰ কথা তই কিয় মাতিছিলি সেইটো ক কথাটো তোক কেনেকৈ কওঁ তাকে একো ভাবিয়ে পোৱা নাই কিয় মোক আকৌ কথা ক'বলৈ তই ভাবিব লাগে নেকি নহয় কথাটো তই বুজি পাবিনে নাই তাকে ভাবিছোঁ বুজি নাপালে হয়তো তই মোক ভুলো বুজিব পাৰ কিনো পকাই মেলি আছ কি ক'বলৈ আছে ভালকে ক মই তোৰ কথা নুবুজিম বুলি তই আকৌ কিয় ভাবিছ খোলাকৈ ক'বলৈ গ'লে মই তোক বহুত ভাল পাওঁ তোৰ ভালটো সদায় চিন্তা কৰোঁ তই সুখী হৈ থকাটো বিচাৰোঁ আৰু তোৰ সুখৰ বাবে মই চব কৰিব পাৰোঁ মই জানো এইবোৰতো তই কৈয়ে থাক ইয়াত আকৌ নতুন বুলিবলৈ কি আছে নতুন কথাটো হ'ল তোৰ ভৱিষ্যতটো যাতে সুখৰ হয় তাৰ বাবে মই এটা কথা ভাবিছোঁ তই মানে মোক বাদ দি
বেলেগলৈ বিয়া হৈ যাওঁ কি কি কলি তই অঁ তইতো মোৰ ঘৰৰ কথা জানই দাদায়ো বিয়া পতা নাই তাতে আকৌ ভণ্টিকো বিয়া দিবলৈ আছে গতিকে তই মোৰ বাবে আৰু ৰৈ থাকিব নালাগে মানে তোৰ বাবে মই এটা ল'ৰা চাইছোঁ বৰ ভাল ল'ৰা ধনী ঘৰৰ ল'ৰা তোক বহুত ভালো পায়ো বহুত সুখ ৰাখিব হ'লনে তোৰ কৈ নে আৰু আছে তই পাগল হোৱা নাইতো নে মোৰ লগত ধেমালি কৰিছ শুন যদি তই কেনেবাকৈ ধেমালি কৰিছ নহয় মই কিন্তু এনেকুৱা ধেমালি একদম ভাল নাপাওঁ আৰে তই মোৰ কথাটো ভালকৈ শুনি লচোন কি শুনিব লাগে তোৰ এই বলি আমিবোৰ মোৰ আৰু কাম নাই আৰে তই কথাটো বুজা নাই অ' কি বুজিব লাগে তোৰ এই ফটুৱা কথাবোৰ মই শুনিবলৈও নাই আৰু বুজিবলৈও নাই নিজেই বুজি থাক এই ফটুৱা কথাবোৰ ক'বলৈ মোক মাতিছিলি পাগল চব ঐ শুনচোন ঐ অৰুণ কলৈ গ'ল কলৈ যাব আৰু গৈছে চাগে ঘৈণীয়েকক লগ কৰিবলৈ ঘৈণীয়েক মানে তাৰ কি গাৰ্লফ্ৰেণ্ড আছে নেকি মইচোন নাজানোৱে অঁ আছে কিয় আপোনাক কোৱা নাই নেকি বাপৰে ই দেখোন একেবাৰে ছুপাৰ ষ্টাৰ ওলালে ঐ ঐ ক'ৰ ছোৱালী কি নাম কোৱাচোন কোৱা এই দাদাই কোৱা নাই যদি মই নকওঁ নেকি দাদা এনেই গালি পাৰিব অঁ তাৰমানে মই তোমাৰ দাদা নহয় সিহে তোমাৰ দাদা এই নহয় তেনেকৈনো কিয় কৈছে কিয় নক'ম মইতো তোমালোকৰ পৰা একো কথাই লুকোৱা নাই মই তোমালোকক নিজৰ বুলি ভাবোঁ কিন্তু আজিহে বুজিলোঁ তোমালোকে মোক নিজৰ বুলি ভবাই নাছিলা তেনেকৈ নক'বচোন দাদাই শুনিলে বৰ দুখ পাব মই কি দুখ পোৱা নাই সিটো বন্ধুৰ নামত এটা কলংক তুমিতো ক'ব পাৰা সৌদা কথা তেনেকৈ নক'বচোন সি আপোনাক বহুত ভাল পায় আচলতে আপোনাৰ কাৰণে সি মোৰ কাৰণে সি কি তই নিজকে কি বুলি ভাবিছ হা আমাৰ জীৱনৰ সিদ্ধান্ত তই অকলে ল'বলৈ ক'ত অধিকাৰ পালি কি বুলি ভাবিছ মোক মই কি খেলাৰ পুতলা নেকি আজি তোৰ ভাল লাগিলে তই খেলিলি কাইলৈ বেলেগৰ ভাল লাগিব তাক খেলিবলৈ দি দিবি ঐ মই মানুহ হয় মানুহ তেজ মঙহৰ মানুহ দোকানৰ পুতলা নহয় তই কিয় তেনেকৈ কৈছ কিয় মোক তই বুজিবলৈ চেষ্টা কৰা নাই কি বুজিব লাগে তই কি বুজাবলৈ ওলাইছ তোক কেতিয়াবা সি সহায় কৰিছিলে বুলি তই আমাৰ পবিত্ৰ প্ৰেমক বিসৰ্জন দি মোক তাৰ হাতত তুলি দিবলৈ ওলাইছ বাহ কি মহান তই কিন্তু মনত ৰাখিবি তোৰ এই মহানতাত মই বলিৰ পথা হ'ম বুলি তই কেতিয়াও নাভাবিবি ঠিক আছে তই যি ভাল দেখ তাকেই কৰিবি কিন্তু তাৰ আগতে এবাৰ মোৰ কথাখিনি শুনি ল সি মোক অকল টকা পইচাৰে সহায় কৰা নহয় সি মোক নতুন জীৱন দি থৈছে আজি যে মানুহটো তোৰ আগত থিয় হৈ আছোঁ কেৱল তাৰ বাবে সি নিজৰ জীৱন বিপদত পেলাই মোক বচাই থৈছে গতিকে তই এটা কথা জানি থ তাৰ বাবে মোৰ প্ৰেমক ত্যাগ কৰাটো তেনেই সাধাৰণ কথা মোৰ জীৱনটোও যদি দিব লগা হয় মই সংকোচ নকৰাকৈ দি দিম তই মোক যদি অলপমানো ভাল পাওঁ অলপমানো মোৰ মৰমক সন্মান কৰ তেতিয়াহ'লে তোক সেই ভাল পোৱাৰ শপত তই অলপ হ'লেও মোৰ কথাখিনি ৰাখিবি ইমান লাজ কৰিব নালাগে চাওঁ ওচৰলৈ আহাচোন ইছ লাজ লাগিছে পাই এনেকৈ লাজ কৰিলে কেনেকৈ হ'ব জানো পাই মোৰ কিয়নো ইমান লাজ লাগে ঠিক আছে তুমি যদি ইমান লাজ কৰি থাকা মই যাওঁগৈ ইছ ৰাম কি যে কোৱা নহয় নাযাবা না মই যে বহুত দুখ পাম জানা নাই নাই মই যাওঁগৈ নাযাবা না নাযাবা শুন মোকে এৰি থৈ আহাচোন কাষলে মোৰ নাচো এপাকৈ নাযাবা শুন মোকে আইঅ
একো পৰা নাই বিচনাৰ পৰা গেঞ্জিটোহে পৰিছে পাই এই বুঢ়াটো ইমান যে ধুনীয়া সপোন দেখি আছিলো লাজে লাগি যায় পাই তোমাৰ যদি কিবা ক'বলগীয়া আছে ক'ব পাৰা নাই মোৰ একো ক'বলগীয়া নাই তেতিয়াহ'লে মোৰ বিষয়ে যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰা নাই কিয় অৰুণে আপোনাৰ কথা সকলো মোক কৈছে হয় নেকি তেতিয়াহ'লে অৰুণে মোৰ কথা কি কি কৈছে তাকে কোৱা মোৰ চব মনত নাই কিয় মনত ৰাখিবলৈ মন নগ'ল নে মনত ৰাখিব লাগে বুলি নাভাবিলা এটাও নহয় তেতিয়াহ'লে মানে যিজনৰ লগত গোটেই জীৱনটো কটাবলৈ আগবাঢ়িছা সেইজনৰ বিষয়ে একো মনত ৰাখিব লাগে বুলিও নাভাবিলা আৰু এতিয়া জানিবও বিচৰা নাই কিয় নাই তেনেকুৱা একো কথা নাই অৰুণে আপোনাৰ কথা বহুত কিবা কিবি ক'লে যে এতিয়া মনত পৰা নাই পিছত পৰিব হয় নেকি তেতিয়াহ'লে অৰুণৰ কথাকে কোৱা অৰুণৰ কথা আকৌ কি ক'ম আপুনি দেখোন তেওঁৰ বেষ্ট ফ্ৰেণ্ড মোক আকৌ কিয় সুধিছে কাৰণ তুমি অৰুণৰ বিষয়ে মোতকৈ বেছি জানা নাই নাজানো তাৰ বিষয়ে আপুনি যি জানে ময়ো সেই একেই জানো নহয় তুমি বেছি জানা মই নজনা বহুত কথাই তুমি জানা কি জানো মই তাৰ গাৰ্লফ্ৰেণ্ডৰ কথা তাৰ মই সকলো কথাই জানো কিন্তু এইটো কথা নাজানো কিয় জানো সি মোৰ পৰা এইটো কথা লুকুৱাই ৰাখিছিল তাৰ যে এজনী ধুনীয়া গাৰ্লফ্ৰেণ্ড আছে মই কথাটো গমেই নাপাওঁ এতিয়া কেনেকৈ জানিলে আছে বুলি সেইবোৰ বাৰু পাছত ক'ম আগতে তুমি জনাখিনি কোৱা মই একো নাজানো কি একো নাজানা তাৰ কাৰ লগত কি আছে সেইবোৰ মই একো নাজানো তেতিয়াহ'লে তোমাৰ কাৰ লগত কি আছে সেইটোকে কোৱা মানে অৰুণৰ লগত কাৰ কি আছে নাজানা যদি তোমাৰ অৰুণৰ লগত কি আছে সেইটোতো জানা সেইটোকে কোৱা আপুনি এইবোৰ কি কৈছে আৰু তুমি এইবোৰ কি কৰিবলৈ ওলাইছিলা অৰুণৰ লগত ইমান বছৰ ৰিলেশ্যনশ্বিপত থকাৰ পাছত সি ক'লে বোলে তুমি মোৰ লগত বিয়াত বহিবলৈ কিয় মান্তি হ'লা আপুনি এইবোৰ কেনেকৈ জানিলে ওপৰত এজন থাকে যে তেখেতে সময়ত সকলোৰে চকু মোকলাই দিয়ে মানে মই বুজা নাই আচলতে কালি কথাই কথাই ভণ্টিৰ মুখতে ওলাই গ'ল এতিয়া বুজি পালা মই কেনেকৈ গম পালোঁ তোমালোক দুটা পাগল নেকি বাৰু সিটো বাৰু পাগলেই কিন্তু তুমি কি ছোৱালী বাৰু সি ক'লে বুলিয়ে তুমি মানি ল'ব নালাগে নহয় সি অলগদ্ধে বাৰু মোৰ পৰা কথাবোৰ লুকুৱালে কিন্তু তুমিতো মোক খোলাকৈ ক'ব লাগিছিল আজিও মই তোমাক বাৰে বাৰে সুধি ক'বলৈ সুবিধা দি আছিলোঁ তথাপিও তুমি মোক ক'ব লাগে বুলি নাভাবিলা সি মোক নক'বলৈ তাৰ শপত দিছিল হে ভগৱান কম ডাঙৰ কাম কৰিবলৈ ওলাইছিলানে দুইটাই ভগৱানে সময় থাকোঁতে সকলো ঠিক কৰিলে বুলিহে নহ'লে তিনিটাকৈ জীৱন সম্পূৰ্ণ ধ্বংস কৰাৰ যা যোগাৰ কৰিছিলে মোৰ গাত অলপো ভুল নাই মই তাক বহুত বুজাইছিলোঁ কিন্তু সি আপোনাৰ কাৰণে মৰিবলৈও সাজু থাকিলে মই কি কৰিব পাৰিম বাৰু কি কৰিব পাৰোঁ মানে পিটিব লাগিছিল তাক ঠিকেই কৈছে আজি তাক ভালকৈ পিটন দিম আজি কিয় এতিয়া পিটন দিয়া মই ধৰি দিম হয়তো সি আহিছে ঠিক কৈছে দিম তাক আজি ঠিকছে আহক সি ইছৰাম সপোন দেখিলোঁ মই আৰু ইয়াত ইলুলি কৰি আছ তই তোৰ দেখোন এটা আছেই মোৰটোত কিয় চকু দিছ জহনী ঐ অৰুণ এইডালে এইবোৰ কি কৰিছে মোক জ্বালা দিবলৈতো তই মৰি কুচতাইছই সেইবাবে মই চম্পাক ফিটিং কৰি আনিছো এতিয়া কেনে এনেই চম্পাই তোক সপোনত থকা দেখিয়ে থাকে ন চম্পা ইছৰাম কিয়নো কৈ দিব লাগে বাৰু মোৰ কিবা লাজ নালাগে নেকি লাজ কৰিলে কিটো হ'ব তই তাক কিমান ভাল পাৱ কৈ দে আকৌ নালাগে হ'ব নকলেও মই গম পাই গৈছো দেই কি গম পাই গ'লা তুমি যে মোক বহুত ভাল পোৱা
সেইটোৱে ইছ সঁচাই কৈছানে মোৰ যে লাজেই লাগি গৈছে জানা তেনেহ'লে মোকনো তুমি কিয় আঁতৰাই ৰাখিছা এনে মানে তুমি আঁতৰত থাকিলে ভাল লাগে সেইবাবে ইছ ৰাম কিয় জানো আঁতৰত থাকিবলৈ কৈছে পাই অকণমান ওচৰত থাকিবলৈ দিয়া না প্লিজ দিয়া না প্লিজ ঐ এইটো ঘৰ মোক কেনে খালে